আচ্ছা, আমার এতিয়া সাংস্কৃতিক শোভাযাত্ৰা তাৰ লগত ভাগৱত শোভাযাত্ৰা ইয়াত আমাৰ দৌল মণ্ডপত স্থাপন কৰা হ'ল। উদ্বোধনী কৰিলে মহেশ কলিতা দেৱে আৰু নীলাক্ষী বৰা। এই দুইজনী আমাৰ শিল্পীয়ে ইয়াৰ মঞ্চত উদ্বোধন কৰিলে আৰু এতিয়া চব মানুহৰ মন মানে ৰঙেৰে উপচি পৰিছে। গতিকে আনন্দ উৎসৱ কৰি চবেই সাংস্কৃতিক শোভাযাত্ৰালৈ আগবাঢ়ি গ'ল। এয়া বাৰ্তা নিশ্চয় অসমৰ প্ৰত্যেক জিলাতে পাব। সকলোৰে আমাৰো আনন্দ। ইমান পৰিৱেশ ভাল হ'ব বুলি মানে ভবা নাছিলোঁ। মানুহটো প্ৰায় 4,000 মান হ'ব, কেইজনমান 4,000-5,000 মানুহ হ'ব। খুবেই ভাল লাগিছে, খুব আনন্দ লাগে। শ্ৰী শ্ৰীকৃষ্ণৰ ৭৫তম জন্ম উৎসৱ উদযাপন সমিতিৰ নৱলুকা সত্ৰৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজে এইবাৰ মই শ্ৰী ভৱেশ ডেকা আৰু শ্ৰী গৌতম ডেকা তিনিওজনকে এটি বৃহৎ অনুষ্ঠান পৰিচালনা কৰাৰ কাৰণে দায়িত্বভাৰ ভক্তপ্ৰাণ ৰাইজে আমাৰ ওপৰত অৰ্পণ কৰিছে। আমাৰ যিসকল আমাৰ দৌল উদযাপন সমিতিৰ উদ্যোক্তা আছে তেখেতসকলৰ অশেষ চেষ্টা ফলত আমি এই আজি তৃতীয় দিনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। এই তৃতীয় দিনৰ কাৰ্যসূচীত আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী শোভাযাত্ৰাত আমাৰ অসমীয়া সংস্কৃতিৰ বিভিন্ন ধৰণৰ সাজপাৰ, লোকবাদ্য মানে আমি মানে সমূহ ৰাইজে আৰু আমাৰ দেখানি উদীয়মান ডেকা ল'ৰা ছোৱালী সকলোৱে মানে আমাক উৎসাহিত কৰি দেখান্তি মানে আগবঢ়াই লৈ গৈছে। তাৰ কাৰণে মই সকলো আমাৰ উদ্যোক্তাক মানে ধন্যবাদ জনাইছোঁ আৰু সমূহ আমাৰ ধৰ্মপ্ৰাণ ৰাইজক উপস্থিতি কামনা কৰিছোঁ। আৰু আমাৰ আজি পাৰ্টি আছে, অহাকালি আমাৰ অনুপম শইকীয়া গায়ক তেখেতৰ প্ৰগ্ৰাম আছে। গতিকে সকলো ৰাইজে যাতে অংশগ্ৰহণ উপভোগ কৰে।